কুকুৰটোক কোনে উদ্ধাৰ কৰিছে? নমস্কাৰ। আজি এনেকুৱা জধামূৰ্খ মানুহ আছে, মানুহৰ মাজতে থাকে এনেকুৱা জধামূৰ্খ মানুহ। সেইকেইজনৰ কথা কৈছোঁ মই। সকলোৱে গাত পাতি নল'ব। মানুহৰ মাজত কিছুমান গাধ মাথা নাইকিয়া মানুহ থাকে অলপ, গম পালে? আগতে কি কওঁ, ভিডিঅ'টোকে দেখা লওঁ, তাৰপিছত আপোনালোকৰ কথাবোৰ কৈ আছোঁ মই দেই। মানুহ মানে বান্ধি দিছে। এইখন দি দিয়া, চুৰিখন হ'লে পুতুককৈ হ'ব। চাবা ই খঙত আছে। কেনেকুৱা মানুহ থাকিব লাগিব এই দুনিয়াত। আৰু কেলে মই ক'লোঁ আগতীয়াকৈ জধামূৰ্খ মানুহ বুলি। কিছুমান মানুহ আছে যে জধামূৰ্খ বুলি কৈছোঁ যে, এই অজান বস্তুটোৱে কি জানে? যিমান পোহনীয়া হ'লেও যিমান যি হ'লেও ঘৰৰ বস্তু খাবই। আৰু কুকুৰটো মুখখন উলিয়াই পিনে চকুকেইটা ঢাকি বস্তাৰে বান্ধি মানে পঠিয়াই দিছে। আৰু সি কি জানে যে এনেকৈ যে তাক বান্ধি পঠিয়াব লাগে বুলি? সেই মূৰ্খ মানুহে কিন্তু জ্ঞানী, আৰু মানুহতকৈ জ্ঞানী আছে জানো? তেতিয়া মানুহ অজ্ঞানী বুলি ক'ব লাগিব তেতিয়া। যদি বস্তু জ্ঞানী হ'লে তেতিয়া মানুহ অজ্ঞানী হ'ব লাগিব। সেই জধামূৰ্খকেইটা কেনেকুৱা মানুহ হ'ব? সেই কুকুৰটোক বা এই চকুকেইটা ঢাকি মুখখন উলিয়াই পিনে বান্ধি পঠিয়াইছে হাই ৰোডত। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পালেই কুকুৰটোক কোনে উদ্ধাৰ কৰিছে। সেইজন হ'ল এজন অসমৰ ছিংগাৰ মণ্টুমণি। সেইজনে দেখিলে বাটত আহি থাকোঁতে কুকুৰটো এইটো অৱস্থা দেখিতো কোনো ৰৈ নাথাকে। থাকিব মূৰ্খ মানুহ কিছুমান থাকে তাতে, সেইকেইজনহে থাকিব। আমাৰবোৰ অন্তৰে এনেকৈ নকয়, চবৰে অন্তৰে নকয়। কিছুমান মানুহ তাৰ মাজতে আছে মূৰ্খ মানুহ। সেইকেইজনে উদ্ধাৰ কৰি কাটি বস্তা খুলি পঠিয়াইছে। কুকুৰটোৱে মনটোতে কিমান শান্তি পাইছে। আৰু সেইকেইটাকো কৈছোঁ মই, যোনকেইটা বান্ধিছে সেইকেইটাক চকুত বান্ধি পিনে কাপোৰে এৰি দিব লাগে, তেতিয়াহে বুজি পাব। মই এইটোৱে অনুৰোধ কৰিছোঁ আপোনালোকক, যোনে নকওক বা যোনে কৰিছে, অনুৰোধ কৰিছোঁ আজিৰ পৰা এই কাম নকৰিব দেই। অজান বস্তু একো নাজানে। জনাসকলেতো জানক, নজনাসকলেতো অজান বস্তু একোৱেই নাজানে। খাব লাগে, হাগিব লাগে, ইমানেই জানে। জনাসকলে জানিব লাগে, কৰিব লাগে। এনেকুৱা কাম কৰিব নালাগে। অনুৰোধ কৰিছোঁ আজিৰ পৰা নকৰিব। আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। ধন্যবাদ মণ্টুমণি দা। জয় জুবিন দা, জয় অসম। বাই বাই।